যোৱাকালি আমি দেখা পালোঁ এজেপিৰ এজন বিষয়ববীয়া, তেখেতৰ নাম জিয়াউৰ ৰহমান বুলি আমি গম পাইছোঁ। তেখেতে যোৱাকালি সংবাদমেল আয়োজন কৰি বিভিন্ন ধৰণৰ বিতৰ্কিত কথা কৈছে বুলি আমি ভাবোঁ। যিহেতু আজি 3 দিনমানৰ আগত আমাৰ বিষয়ববীয়া কেইজনমান আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ জিলা সমিতিৰ বিষয়ববীয়া দুজনমান আমাৰ জুবিন সমাধি ক্ষেত্ৰত তেখেতলোক সোমাইছিল। সেইখিনি সময়ত বিভিন্ন ৰাইজে বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছিল। ঠিক সেইখিনি সময়তে আমাৰ বিষয়ববীয়াসকল উপস্থিত হৈছিল। এই উপস্থিত থকা বা জিন্দাবাদ মুৰ্দাবাদক লৈ পেলাই তেখেতে যিখিনি কথা কৈছে, আৰু এই কথাখিনি আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ, যিহেতু আজিৰ তাৰিখত সমগ্ৰ অসমৰ ৰাইজে জুবিনৰ ন্যায় ক্ষেত্ৰত বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী লৈ থকা আমি দেখা পোৱা গৈছে। কিন্তু সেইখিনি সময়ত তেখেতে এনেকুৱা ধৰণৰ কথা কৈ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে, যি SIT আজি শুনা পাইছোঁ যে আজি ৰিপৰ্ট দাখিল কৰিব বা আজি তেখেতলোকে সংবাদমেল সম্বোধন কৰিব, কিন্তু সেইখিনি সময়তে তেখেতলোকে বিতৰ্কিত কথা কৈ এই বিষয়টো বেলেগলৈ নিয়াৰ এটা চেষ্টা কৰিছে বুলিহে আমি অনুমান কৰিছোঁ। আৰু আমি তেখেতৰ জিয়াউৰ ৰহমান ডাঙৰীয়াৰ বিৰুদ্ধে বা তেখেতৰ বক্তব্যৰ ওপৰত আমি কিবা ক'ব লাগে বুলি আমি নাভাবোঁ। যিহেতু আমি এটা কাৰণতে কৈছোঁ, যিহেতু ৰাইজক বিপদে পৰিচালিত কৰিছে। সেয়েহে আমি তেখেতে বাৰম্বাৰ কালি কৈছিলে যে সভাপতি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে বা ইয়াৰ উত্তৰটো দিব লাগে। আমি লুৰিণজ্যোতি ডাঙৰীয়াক কৈছোঁ যে আপুনি সভাপতি হৈ এজেপিৰ এনেকুৱা ব্যক্তিক ৰাখি এই ব্যক্তিজনে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে আমি আমচু খিলঞ্জীয়া বিজেপিৰ লগত মিতিৰালি কৰি বা বিজেপি আমি নিৰ্দেশমতে কাম কৰিছোঁ। মই লুৰিণজ্যোতি ডাঙৰীয়াক এই সংবাদমেলৰ জৰিয়তে মই তেখেতক এটা আহ্বান জনাইছোঁ যে আপুনি জিয়াউৰ ৰহমান ডাঙৰীয়াক আমচু খিলঞ্জীয়াক কেনেকৈ বিজেপিৰ লগত মিতিৰালি আছে বা বিজেপি হৈ কাম কৰি আছে সম্পূৰ্ণ প্ৰমাণ দিয়ক। আৰু যদি তেখেতলোকে সম্পূৰ্ণ প্ৰমাণ দিব পাৰে, তেতিয়াহ'লে মই স্পষ্টকৈ অসমৰ ৰাইজৰ ওচৰত আজি এই সংবাদমেলত ঘোষণা কৰিছোঁ, মই ৰাজহুৱা জীৱন মই ত্যাগ কৰিম আৰু আমচু খিলঞ্জীয়াৰ সভাপতি পদত্যাগ কৰিম। আৰু যদি দিব নোৱাৰে তেখেতে যে বিজেপিৰ লগত যদি আমচু খিলঞ্জীয়াৰ মিতিৰালি তেখেতে প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি তেখেতৰ ওপৰত সাংগঠনিকভাৱে বা আমি আইনী প্ৰক্ৰিয়াৰ মাজে আমি কেনেকুৱা ব্যৱস্থা হয় আমি তেখেতৰ ওপৰত আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, সাংবাদিকসকল, সকলোকে প্ৰথমতে আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি খুব এক আশ্চৰ্য মনোভাৱ লৈ পেলাই এই সংবাদমেলটো আয়োজন কৰিছোঁ। বিষয়বস্তুটো হ'ল যে যোৱাকালি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পালোঁ যে অসম জাতীয় পৰিষদৰ এজন নেতাই এটা সংবাদমেল দিছিলে আৰু তাত এটা অভিযোগ আনিছিলে আমাৰ ওপৰত যে আমচু খিলঞ্জীয়া আৰু বিজেপিৰ মিতিৰালিৰে এটা অভিসন্ধি ৰচিছে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমচু খিলঞ্জীয়াৰ নেতৃবৰ্গ গৈ পেলাই। তাৰ পৰা খুব এটা আমাৰ মনত এটা আশ্চৰ্যকৰ প্ৰশ্ন বা বৰ আচৰিত লগা যেন অনুভৱ হৈছে। কথাটো এইটোৱেই যে প্ৰথম কথা হ'ল সেই অসম জাতীয় পৰিষদৰ নেতাজন কোন নাজানো, নিশ্চিতভাৱে চাগে লুৰিণজ্যোতি গগৈ যেনেকৈ এজন পূৰ্বতে খিলঞ্জীয়াৰ কথা কয়, নিশ্চয় চাগে সেই যিজনে আমাৰ আমচু খিলঞ্জীয়াৰ ওপৰত অভিযোগ আনিছে সেইজনে চাগে কোনোবা খিলঞ্জীয়া ভূমিপুত্ৰ নেতাই হ'ব, সেইখিনি আমি ভালকে নাজানো। এতিয়া বিষয়বস্তুটো হ'ল যে আমি জুবিন সমাধি ক্ষেত্ৰত গুৱাহাটী গৈ থকাৰ পাছত সদায় অহা যোৱা কৰোঁতে, উজনি অসম অহা যোৱা কৰোঁতে আমি তাত এপাক ৰখিছোঁ জুবিনদাৰ মৃত্যুৰ পাছৰ পৰা। কাৰণ জুবিনদাৰ মৃত্যু হৈছে বুলি সেই কথাটো আমি এতিয়ালৈকে কল্পনা কৰিব পৰা নাই। যিটো বস্তু আমি কল্পনা কৰা নাছিলোঁ সেই বস্তুটো বাস্তৱত জুবিনদাৰ মৃত্যু আমি জীয়াই থাকোঁতে দেখিলোঁ। আমি ভবা নাছিলোঁ যে জুবিনদাৰ দৰে ব্যক্তিৰ মৃত্যু হ'ব, আৰু মৃত্যু হ'ল। আৰু সেই মৃত্যু এক অস্বাভাৱিক আমি প্ৰত্যেকে দাবী কৰোঁ। আৰু অহা যোৱা কৰোঁতে জুবিন ক্ষেত্ৰত সোমোৱাটো আমাৰ সকলোৱে এটা যেনেকৈ ৰাস্তাৰ কাষত মন্দিৰ মছজিদ দেখিলে আমি যেনেকৈ সেৱা আগবঢ়াওঁ, ঠিক তেনেকৈ জুবিন ক্ষেত্ৰও তেনে স্থানলৈ পৰিণত হৈছে। তো সেই উদ্দেশ্যে আমি নিশাৰ ভাগত গৈ থাকোঁতে অলপ সময় জুবিনদাৰ তাতে জিৰণি লৈ জুবিন ক্ষেত্ৰত আমি এটা শ্ৰদ্ধা জনাই যাওঁ বুলি সোমাইছিলোঁ। আৰু তেনেস্থলত দেখিছিলোঁ বিভিন্ন জেগাত বিভিন্ন তাত ধৰক কোনোবাই শ্লোগান দিছে, কোনোবাই মায়াবিনী গাইছে, তেনেকুৱা ধৰণৰ এক পৰিৱেশ হৈ আছে। আৰু তেতিয়া আমি মোৰ লগত গোলাঘাট জিলা আমচু খিলঞ্জীয়াৰ সাধাৰণ সম্পাদক তৌফিল আহমেদো আছিলে। আমি তাত সোমালোঁ, বহিলোঁ, তাত বিভিন্ন শ্লোগান দিছে। আৰু সেই মুহূৰ্তত দুটামান শ্লোগান শুনিছিলোঁ যে শ্যামকানু মহন্ত মুৰ্দাবাদ, সিদ্ধাৰ্থ শৰ্মা মুৰ্দাবাদ। আৰু তেতিয়া তেনে শ্লোগান শুনাৰ পিছত আপুনি কওক, কোনোবা অসমীয়াই তাত জিন্দাবাদ ক'ব নেকি? মুৰ্দাবাদটো স্বাভাৱিকভাৱে ক'ব, নিশ্চিতভাৱে ক'ব, কাৰণ তেজত চবৰে পিৰপিৰণি উঠি আছে। আৰু যেতিয়া আমি শুনিছিলোঁ সিদ্ধাৰ্থ শৰ্মা মুৰ্দাবাদ, শ্যামকানু মহন্ত মুৰ্দাবাদ, তাৰ সমান্তৰালভাৱে আমিও কৈছিলোঁ যে